চহৰ অঞ্চলসমূহ অসমৰ অংগ নহয় নেকি আৰু মুখ্যমন্ত্ৰীৰ মুখৰ কথাই আইন হ'ব নালাগে মুখ্যমন্ত্ৰী অকাই পকাই বিভিন্ন ক্ষেত্ৰত এনেকৈ কথা কয় যেন তেখেতৰ কথাই আইন মোৰ মাজে মাজে ধাৰণা হয় যে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু চুকাফাই যি বৰ অসমৰ ভেটি গঢ়ি থৈ গৈছিল বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াৰ গুৰি ধৰিছিলে সেই গোটেই কথাখিনিকে তেখেতে টচনচ কৰিব খুজিছে গুৰুজনাই গঢ়িলে চুকাফাই বৰ অসমৰ ভেটি গঢ়িলে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজনীতিৰ স্বাৰ্থত যেন সকলো টচনচ কৰিব খুজিছে যোৱাকালি মিছন বসুন্ধৰা প্ৰসংগত তেখেতে অকাই পকাই যিবোৰ কথা ক'লে এই কথাবোৰ মুঠে গ্ৰহণযোগ্য নহয় চৰকাৰৰ ভূমি নীতি স্পষ্ট হ'ব লাগে আৰু মুখ্যমন্ত্ৰীৰ মুখৰ কথাই আইন হ'ব নালাগে মুখ্যমন্ত্ৰীৰ নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ বিধানসভাত যিখন আইন গৃহীত হ'ব সেইমতে চৰকাৰ চলিব লাগিব কেবিনেটত গৃহীত সিদ্ধান্ত মতে চলিব লাগিব মুখ্যমন্ত্ৰী অকাই পকাই বিভিন্ন ক্ষেত্ৰত এনেকৈ কথা কয় যেন তেখেতৰ কথাই আইন আজি চহৰ অঞ্চলৰ মাটিৰ ক্ষেত্ৰত পট্টাৰ ক্ষেত্ৰত পলিচি কি হ'ব চহৰ অঞ্চলসমূহ অসমৰ অংগ নহয় নেকি মুখ্যমন্ত্ৰীৰ কথাৰ পৰা কেতিয়াবা এনেকুৱা ধাৰণা হয় যে চহৰ অঞ্চলত তেখেতে বিচ্ছিন্নতাৰ বীজ সোমাব খুজিছে এই কথাবোৰ মুঠেই ঠিক কথা নহয় ৰাষ্ট্ৰৰ কাৰণে ৰাজ্যৰ কাৰণে মংগলজনক কথা নহয় মই মিছন বসুন্ধৰাৰ লগতে চৰকাৰৰ ভূমি নীতিৰ লগতে চহৰ অঞ্চলৰ লোকসকলকো যিসকল তিনি পুৰুষ ধৰি যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে তিনি পুৰুষ ধৰি যিসকল আছে সকলোৱে পট্টা পাব যে চহৰ অঞ্চলতো যিসকল লোক তিনি পুৰুষ ধৰি আছে তেওঁলোকক মাটিৰ পট্টা দিব লাগে মই কালি মুখ্যমন্ত্ৰীৰ কথাখিনি আজি মই শুনিছোঁ মইতো ৰেগুলাৰ শুনিব নোৱাৰোঁ তেখেতৰ কথাৰ পৰা যিটো ধাৰণা হৈছে তেখেতে বহু অকাই পকাই কৈছে একচনীয়া মাটিও একেবাৰে বন্ধ কৰিলে নহ'ব কাৰণ পুৰুষ ধৰি আছে যদি একচনীয়া মাটিত যিসকল আছে যিসকল ভূমিহীন লোক আছে মই ধনী মানুহৰ কথা কোৱা নাই ভূমিহীন লোকসকলক যদি সকলোকে পট্টা দিয়ে মোৰ ক'বলৈ একো নাই কিন্তু ভূমিহীন লোকসকলক যদি পট্টা নিদিয়ে ভাৰতীয় নাগৰিক যিসকল ভূমিহীন আছে তেওঁলোকক যদি নিদিয়ে সেই কথাটো ঠিক নহ'ব আৰু সকলো কথা লিখিত হ'ব লাগে মুখ্যমন্ত্ৰীৰ মুখৰ কথা আইন হ'ব নালাগে চৰকাৰৰ যিটো কেবিনেটৰ সিদ্ধান্ত আৰু বিধানসভাত গৃহীত আইন সেইমতে চৰকাৰ চলিব লাগিব মুখ্যমন্ত্ৰীৰ পলিটিকেল এজেণ্ডা মতে চলিলে নহ'ব মুখ্যমন্ত্ৰীৰ মুখৰ কথা মতে চলিলে নহ'ব তেনেকুৱাই হৈছে অসমত বৰ্তমান অকল মই মাটিৰ পট্টাৰ ক্ষেত্ৰতে কোৱা নাই অতীততো তেনেকুৱা উদাহৰণ আছে মই শিক্ষা বিভাগতো আগতে দেখিছোঁ তেখেতৰ মুখৰ কথাই আইন হয় চৰকাৰী অৰ্ডাৰ এটা থাকে আৰু তেখেতৰ কথাই আইন হয় এই কথাবোৰ ঠিক কথা নহয় চৰকাৰ এটা প্ৰক্ৰিয়াৰ মাজেৰে চলিব লাগিব চৰকাৰৰ অভিমুখ কি চৰকাৰৰ নীতি কি সেইটো আইনে নিৰ্ধাৰণ কৰিব য'ত আইন অনুপস্থিত তাত ৰুলে নিৰ্ধাৰণ কৰিব কিন্তু মুখ্যমন্ত্ৰীৰ কথাই আইন হ'ব নোৱাৰে এইখন খিলঞ্জীয়াৰ সংখ্যা নিৰূপণ কৰক মোৰ আপত্তি নাই খিলঞ্জীয়া মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে যে তিনি পুৰুষ ধৰি তো তিনি পুৰুষ ধৰি য'ত যিসকল আছে সকলোকে দিব লাগে গৰুখুটিত আকৌ কিয় নিদিব গৰুখুটিতো যদি কোনোবাই তিনি পুৰুষ ধৰি আছে তেওঁকো পট্টা দিব লাগে গৰুখুটি অসমৰ অংগ নহয় নেকি